নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোত এডিআৰৰ বাবে প্ৰয়োজনীয় কেইটামান এমচিকিউ লৈ আহিছোঁ, যিসমূহ এমচিকিউ আপোনালোকৰ বাবে বহুতেই প্ৰয়োজনীয় হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন, Which of the following oil refinery was established as per Assam Accord? অসম চুক্তিৰ আধাৰত নিম্নলিখিত কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, নুমলীগড় অইল ৰিফাইনাৰী। নুমলীগড় তেল শোধনাগাৰটো অসম চুক্তিৰ আধাৰত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2, Who was the first female deputy speaker of the Assam Legislative Assembly? অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, বনিলী সংমেন। Question number 3, River Ganga after entering Bangladesh is known by which of the following names? বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত গংগা নদীক কি বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি, পদ্মা। Question number 4, Quit India movement was launched in response to? নিম্নলিখিত কোনটো ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, কেবিনেট মিছন পৰিকল্পনা, কেবিনেট মিছন প্লেন। Question number 5, In which year was NABARD established? কোন চনত নাবাৰ্ড স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 1982, 1982 চনত নাবাৰ্ড স্থাপন কৰা হৈছিল। Question number 6, The Rovers Cup is related to which of the following sports? Rovers Cup কি খেলৰ লগত জড়িত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি, ফুটবল। Question number 7, Beriberi is caused due to the lack of which vitamin? কি ভিটামিনৰ অভাৱত বেৰিবেৰি বেমাৰ হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, ভিটামিন বি। ভিটামিন বিৰ অভাৱত বেৰিবেৰি বেমাৰ হয়। Question number 8, In which year was the Make in India project launched? কোন চনত মেক ইন ইণ্ডিয়া প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে? এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায় বন্ধু-বান্ধৱীসকল। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, 2014, 2014 চনত। Question number 9, The book The Audacity of Hope is written by? The Audacity of Hope নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, বাৰাক ওবামা। Question number 10, Which day is celebrated as World Food Safety Day? কোন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, জুন 7, জুন মাহৰ 7 তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰা হয়। Question number 11, Where is the National Institute Technology চমুকৈ NIT Assam located? অসমৰ কোন ঠাইত নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, শিলচৰ। Question number 12, Who among the following invited the Burmese to Assam? নিম্নলিখিত কোনে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, বদন চন্দ্ৰ বৰফুকন। Question number 13, Name the first Assamese to become the first president of Indian National Congress. ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আসন অলংকৃত কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, দেৱকান্ত বৰুৱা। Question number 14, Assam Panchayati Raj Act was passed in which year? অসম পঞ্চায়তী ৰাজ আইন কোন চনত গৃহীত কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, 1994। Question number 15, Who wrote the Janma Rahasya by following the request of Kamala Priya, the wife of Silarai? Silaৰায়ৰ পত্নী কমলা প্ৰিয়াৰ অনুৰোধ মানি কোনে জন্ম ৰহস্য নামৰ গ্ৰন্থখন লিখিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, শ্ৰী শ্ৰী মাধৱদেৱ।
Question number 16. Assam Hindustan Fertilizers Corporation Limited is situated in Assam Hindustan Har Nigam কোন ঠাইত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি নামৰূপ। Question number 17. Which of the following place was the permanent capital of the Sutia Kingdom? নিম্নলিখিত কোনখন ঠাই চুতীয়া সাম্ৰাজ্যৰ স্থায়ী ৰাজধানী আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ শদিয়া। Question number 18. When was NETFI established? NETFI কেতিয়া স্থাপন কৰা হৈছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1935 1935 চনত। Question number 19. The revenue stamp is the autobiography of কোনজন ব্যক্তিৰ আত্মজীৱনীৰ শিৰোনাম The Revenue Stamp? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি অমৃতা প্ৰীতম। Question number 20. The first postal stamp released in the name of which Assamese author? কোনগৰাকী অসমীয়া সাহিত্যিকৰ বাবে পোনপ্ৰথমে ডাক টিকট মুকলি কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিবলৈ একদমেই নাপাহৰিব আৰু মই আশা কৰোঁ এইটো শুদ্ধ অপশ্যনটো আপোনালোক সকলোৱে জানে। পৰৱৰ্তী প্ৰশ্ন Question number 21. What chemical component is used for making the electoral ink that is applied on the finger of every voter? ভোটাৰৰ আঙুলিত লগা নিৰ্বাচনী চিয়াহী তৈয়াৰ কৰিবলৈ কি ৰাসায়নিক উপাদান ব্যৱহাৰ কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ চিলভাৰ নাইট্ৰেট AgNO3। Question number 22 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট question. In which year the election commission started using the electoral ink for the first time? কিমান চনত নিৰ্বাচনী আয়োগে নিৰ্বাচনী চিয়াহী প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1962। বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সকলে পাই থাকিবলৈ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।